হাই গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে চাগে। মই যদিও আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভেনিলিয়া পুলিৰ ৱাডাৰ পাই গ'লোঁ, তাকে ল'ব আহিব অলপ সময়ৰ পিছত। তাকে নিয়াত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে মই ৰেডি কৰি আছোঁ গছটো। আৰু এইটো এটা চেন গছ হয় আৰু ইয়াৰ নাম হ'ল ভেনিলিয়া। এইটো বৰ্তমান আজিৰ দিনত এইটো খেতি কৰি বহুত মানুহে আজি স্বাৱলম্বী হৈ আছে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে ইয়াৰ খেতি কৰিব পাৰে। আৰু ইয়াৰ পুলিটো যদি আপোনালোকক লাগে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্টত জনাব, নাইবা স্ক্ৰীনত দেখি পাই থকা সেই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। আৰু এই গছটো ৰোৱাৰ কাৰণে বা খেতি কৰাৰ কাৰণে আপোনালোকক কোনো খালী জাগা নালাগে, যিকোনো গছৰ তলতে হৈ যায়। যেনেদৰে আমি পাণ বা গোলমৰিচৰ খেতি কৰোঁ, ঠিক তেনেদৰে এই গছজোপাত লতাটো তেনেকুৱা তামোল গছৰ মাজত বা যিকোনো গছৰ তলতে হৈ যায়। একদম ধুনীয়া আৰু বহুত চাহিদাজনক হৈ আছে বৰ্তমান। আৰু ইয়াৰ দামটো খুব বেছি, গোটেই পৃথিৱীৰ ভিতৰত ছেকেণ্ড ৰেংকত আছে ইয়াৰ মাৰ্কেটটো। গতিকে আপোনালোকে নিশ্চয় গুগলত চাৰ্চ কৰি চাই কেনে আৰু এইটো কেনেকুৱা খেতি কৰে বা কেনেকুৱা হয় আপোনালোকে চাব পাৰে। আৰু নাইবা যদি ইয়াৰ বিষয়ে কিবা জানিব লগা আছে তেতিয়াহ'লে মোক কমেণ্টতো জনাব পাৰে, নাইবা স্ক্ৰীনত দেখা পাই থকা সেই কণ্টেক্ট নাম্বাৰতো আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰে। ঠিক আছে। আৰু খুব ভাল এইটো, ইয়াৰ যোনটো ফল সেইটো চেন হয়। আৰু বৰ্তমান আমাৰ ইয়াত শুকান যোনটো ইয়াৰ ফল এইটো বৰ্তমান আমাৰ ইয়াত 30,000-ৰ পৰা 30,000-ৰ পৰা 40,000 টকা কিলো হৈ আছে যোনটো শুকান। আৰু যোনটো কেঁচাই যদি আপোনালোকৰ কেঁচা যোনটো ফল যদি কেঁচাই বিক্ৰী কৰিব খোজে তেতিয়াহ'লে ইয়াৰ দামটো অলপ কম। আৰু ইয়াৰ ফলটো গ্ৰেড বাই গ্ৰেড হিচাপে A গ্ৰেড, B গ্ৰেড, C গ্ৰেড এনেকুৱাও আছে। গ্ৰেড বাই দামবিলাক হয় ইয়াৰ। গতিকে আপোনালোকে যদি এই খেতিটো কৰিব বিচাৰে নিশ্চয় মোক কমেণ্ট কৰি জনাব পাৰে, নাইবা স্ক্ৰীনত দেখা পাই থকা সেই কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰিব পাৰে। ঠিক আছে। আৰু যদি আপোনালোকক যোনটো কোকোৱা ফলৰ পুলিও যদি আপোনাক কোনোবাক লাগে তেতিয়াহ'লেও কমেণ্ট কৰি জনাব পাৰে। ঠিক আছে গাইজ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। গতিকে আজিলৈ ইমানতে, বাই বাই।